নমস্কাৰ ওয়েলকাম টু ষ্টাডি টু লাৰ্ণ দিস ইজ ফনিতা দেৱী আজিৰ ক্লাছত আমি কিছুমান বেলেগ অক্সিলাৰি যেনেকুৱা কেন মে এনেকুৱা ধৰণৰ যদি অক্সিলাৰি ভাৰ্ব থাকে তেতিয়াহ'লে আমি কেনেকৈ হেতু ভয়েস চেঞ্জ কৰিম সেই বিষয়ে জানিম আৰু লগতে নেগেটিভ সেন্টেন্সৰ কেনেকৈ ভয়েস চেঞ্জ কৰিব পাৰি কেনেকৈ এক্টিভৰ পৰা পেসিভলৈ আনিব পাৰি সেই বিষয়ে আলোচনা কৰিম গতিকে স্টাৰ্ট কৰো আমি সেন্টেন্সৰ জৰিয়তে শিকিম সেন্টেন্স এটা লিখি লওঁ যেনেকুৱা কেন থকা যদি আমি এটা লিখো সেন্টেন্স আই কেন ডু the work I can do the work subject auxiliary verb main verb তাৰ পিছত object এটো আমাৰ active voice আছে তো passive voice কেনেকুৱা হ'ব object to subject হ'ব the work একদম সহজ কথাখিনি বুজি ললে the work ইয়াতে কোনো be verbৰ পৰিৱৰ্তন নহয় can থাকিলে কেনেই হ'ব can লগতে কিন্তু যেতে পেসিভ ভয়েসত আহিব কেনৰ লগতে বি আহিব the word can be তাৰপিছত যেটো মেইন ভাৰ্ব সেই ভাৰ্বটোৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম মানে ডুৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম v3 কি হ'ব done তাৰপিছত এটা বাই প্ৰিপজিশন আহিব তাৰপিছত সাবজেক্ট টু অবজেক্ট হ'ব ইয়াতে সাবজেক্ট আছে আই অবজেক্ট হলে মি হ'ব গতিকে the word can be done by me ঠিক তেনেকে মে থাকিলে কেনেকুৱা হ'ব যদি আমি মে থকা এটা সেন্টেন্স লও এক্টিভ ভয়েসত থকা গতিকে আমি এইটো সেন্টেন্সত আমি কেনেকৈ গম পাম এইটো এক্টিভ ভয়েসত আছে আৰু কোনটো পেসিভ ভয়েসত আছে যদি অকল কেন থাকে আৰু v1 থাকে তেতিয়াহলে আমি জানিম যে এইটো এক্টিভ ভয়েসত আছে যদি কেন বি ডান এইটো কেন আৰু লগতে বি আছে আৰু লগতে ডুৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম মানে ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম থাকে তেতিয়াহলে আমি গম পাম হেতু পেসিভ ভয়েসত আছে ঠিক তেনেকে মে থকা এটা শব্দ চাও he may help you এই সেন্টেন্সটোত সাবজেক্ট অক্সিলাৰি ভাৰ্ব হেল্প মেইন ভাৰ্ব ইউ অবজেক্ট যেতিয়া আমি পেসিভ ভয়েসত কৰিম ইউ টু সাবজেক্ট হ'ব ইউ টু সাবজেক্ট হলে সাবজেক্ট ইউ এ হ'ব ইউৰ লগত মে আহিব ইয়াতে কোনো অক্সিলাৰি ভাৰ্বৰ পৰিৱৰ্তন হয় মে কিন্তু লগতে এটা কি আহিব বি পেসিভ ভয়েসত বি তাৰ পিছত যেটো আমাৰ মেইন ভাৰ্ব আছে ইয়াৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম হেল্পৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম হ'ব আমাৰ হেল্পড তাৰ পিছত বাই প্ৰিপজিশন আহিব তাৰ পিছত কি হ'ব হি টু যেতিয়া আমাৰ অবজেক্ট হ'ব তেতিয়া কি হ'ব হিম এইটো he may help you you may be helped by him আৰু can থাকিলে can be তাৰ পিছত ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম এই দুটা can may কেতিয়াবা আহে এক্সামত গতিকে জানি থোৱাটো ভাল এনেকৈ বহুত ধৰণৰ সেন্টেন্স আছে can may help থাকিলে এনেকৈ কৰিলে হৈ যাব তাৰ পিছত নেক্সট আমি নেগেটিভ এটা সেন্টেন্স যদি এটা নেগেটিভ সেন্টেন্স দিয়া থাকে হেতুক আমি কেনেকৈ ভয়েস চেঞ্জ কৰিম এটা সেন্টেন্স ল নেগেটিভ he does not help the poor he does not help the poor he does not help the poor এটো কি টেন্সত আছে আমি কেনেকৈ গম পাম ইয়াতে যেটো আমাৰ নেগেটিভ কৰিছে সেই নেগেটিভৰ যেটো আমাৰ হেল্পিং ভাৰ্ব এই হেল্পিং ভাৰ্বটো কোনটো টেন্সত আছে গতিকে এটো ডাস এটো আমাৰ প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে ডাস এটো আসলতে ডাস এই কাৰণে হৈছে যে এটো যে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হি সেই কাৰণে ডাস হৈছে যদি এনেকুৱা হলে হয় ইউ হল হয় তেতিয়া কিন্তু আমাৰ ডু হল হয় ইউ ডু নট হেল্প এনেকুৱা কিন্তু বাকিখিনিকে হেল্প দা পুৱাৰ কিন্তু ইয়াতে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হোৱাৰ কাৰণে ডু টু ইয়াতে ডাস হৈছে এইখিনি আমাৰ টেন্সৰ কথা কিন্তু ঠিক আছে এতিয়া হলে আমি জানিলো যে এটো প্ৰেজেন্ট টেন্সত আছে এতিয়া আমি ভয়েস চেঞ্জ কেনেকৈ কৰিম ঠিক আছে আমি এইটো বস্তু নাই বুলি ধৰি ললো ডাস নট টু নাই বুলি ধৰি ললো এনেকেও কৰিব পাৰি
কাৰণ ডাজ থাকিলে এটা কনফিউজন আহি যায় এটো বা কেনেকৈ কৰিব পাৰি গতিকে আমি ডাজটো নাই বুলি ধৰি ললো হি হেল্প এতিয়া হেল্পটো কি হ'ব helps the poor right যদি এইটো সেন্টেন্সক আমি ভয়েস চেঞ্জ এটো এক্টিভ ভয়েস আছে হয় নাই বি ভার্ব নাই ভার্বৰ পাস্ট পার্টিসিপল ফর্ম নাই গতিকে আমি জানিম এটো আমাৰ এক্টিভ ভয়েস আছে এটি প্যাসিভ ভয়েসত আনিলে অবজেক্ট আমাৰ কি আছে দা পোৰ আহিলে দা পোৰ is তাৰ পিছত কি হ'ব ভাৰ্বৰ পাস্ট পার্টিসিপল ফর্ম helped by him এই বস্তুটো যদি আমি এক্টিভৰ পৰা প্যাসিভলৈ লৈ আহো তেতিয়া কি হ'ব the poor is helped by him কিন্তু আমি আমাৰ উদ্দেশ্য কি আমাৰ এইটো এই নেগেটিভ সেন্টেন্সটো আমাৰ কোৱেশ্চনছ কৰা গতিকে ইয়াৰ পৰা আমি এইটো খজালো ডাজ নটটো নোহোৱা কৰি দিলো তাৰ পিছত আমি কি কৰিম এটা আমি আমাৰ মেইন এমটো কি আমাৰ লক্ষ্য হল এটো নেগেটিভ ভয়েস চেঞ্জ কৰা গতিকে ইয়াতে যেটো আমাৰ বি ভাব আছে তাৰ লগত কি বহাই দিলে হল নট মানে এইটোৰ ভয়েস চেঞ্জ এটো হৈ গল the poor is not helped by him তাৰপিছত তেনেকুৱা আৰু এটা আছে যদি আমি চাওঁ he does not like tea he does not like it আমি প্ৰেজেন্ট ইনডিফিনিটৰ কেনেকৈ ভয়েস চেঞ্জ কৰিব লাগে হেতু শিকি আইছো গতিকে হেতু শিকি আইছো যেতিয়া আমি জানিব লাগে যে he does not like tea he does not like tea বা এনেকে যদি দিও I do not এবাৰ does not নিদিও I do not like tea তাৰপিছত এটো সাবজেক্ট এটো ভার্ব এটো অবজেক্ট আমি do not নাই বুলি ধৰি ললো যদি আমি এটো এইখিনি কৰো এইখিনি মানে এইখিনি লিখিলে আমাৰ কি হ'ব I like tea I like tea তো এটো যদি আমি ভয়েস চেঞ্জ কৰো প্যাসিভৰ পৰা এক্টিভৰ পৰা প্যাসিভলৈ লৈ আহো তেতিয়া টি টো আহিব টি is liked like or past participle form liked by me ঠিক আছে যেটো আমাৰ কি কৰিব লাগে নেগেটিভ বনাব লাগে এটোকে নেগেটিভ বনাই দিলে হল টি is not liked by me right এইখিনি এনেকে নেগেটিভ ভয়েস চেঞ্জ কৰিব পাৰে তেনেকে ইন্টাৰোগেটিভ হু why এনেকুৱা আছে by whom এনেকে কৰিব লাগে হেতু আমি নেক্সট ক্লাছত শিকিম তো আৰু এটা আমি তেনেকুৱা নেগেটিভ সেন্টেন্স বেলেগ টেন্সৰ কৰি চাও যেনেকৈ পাস্ট টেন্সৰ যদি এটা কৰি চাও they did not call me did not call me they did not call me এটো যদি আমি কৰো কি হ'ব me হলে I আহিব I লগত কি হ'ব I লগত কি হ'ব was যেটো past tense আমি দেখিয়ে গম পাইছো did to দেখিয়ে গম পাইছো past I was not called past participle form called by them বুঝাত অসুবিধা হ'ব না লাগে মানে যদি এনেকে দিও আচ্ছা ডাইরেক্ট নকৰো হে আগৰটোৰ নিচিনাকে কৰো যদি আমি ডাইরেক্ট নকৰো এটো যদি আমি not did not to নোহোৱা কৰি দিও তেতিয়া আমি কি লিখিম they called me মানে নাই এটো নেগেটিভ কৰিলে এটো যদি আমি নেগেটিভ কৰো তেতিয়া হলে কি হ'ব did not হৈ যাব কিন্তু আমি এনেকে কৰি চাও এনেকে কৰিলে আমাৰ কি হ'ব এটো এক্টিভ ভয়েস আছে যদি প্যাসিভ ভয়েস লৈ হাও I was called by them এনেকে লিখিম তাৰ পিছত এটো নেগেটিভ কৰি দিলে হল
was not. I was not called by them. এইটোৰ তাৰপিছত এইটোৰ আমাৰ কি হ'ব ভয়েস সেন্স পেসিভ ভয়েস হ'ব এইটোৰ পেসিভ ভয়েস এনেকৈ কৰিব পাৰি বহুত আছে বাকি সব টেন্সৰে তেনেকৈ কৰিব পাৰি যদি নেগেটিভত আছে আমি প্ৰথমে বনাই লম হেতু নেগেটিভটো গুছাই she is not learning english এটা প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ যদি নেগেটিভত থাকে she is not learning শিকি থকা নাই not learning এটো কৰিব পাৰি not learning english she is not learning in english যদি আমি এটো পজিটিভত কৈ যাও নোটটো গুছাই দিলে হ'ল নোটটো যদি না থাকে যেতে যদি নোটটো না থাকে তেতে হলে কি হ'ব ইংলিশ আহিব ইংলিশ তাৰপিছত কি হ'ব is তাৰপিছত কি হ'ব being learned by her see to যদি আমাৰ অবজেক্ট হয় English is being learned by her educate যদি আমি নেগেটিভ কৰো is not she is not being learned by English is not being learned by her এনেকুৱা হ'ব তাৰপিছত যদি আমি প্ৰেজেন্ট পারফেক্ট টেন্সৰ চাও প্ৰেজেন্ট পারফেক্ট টেন্সৰ যদি আমি চাও তেতিয়া হলে কি হ'ব I have not done the work যদি এটা সেন্টেন্স লও I have not done the work ইয়াতে নোটটো আমি নোহোৱাকে কৰিলো প্ৰথমে নোটটো নোহোৱাকে কৰিলে কি হ'ব অবজেক্ট টু সাবজেক্ট হ'ব the work তাৰ পিছত কি আহিব has আহিব has নোটটো নিলিখিলো নোটটো নোহোৱাকে কৰো তাৰ পিছত কি হ'ব been আহিব এটা been done by me আমাৰ যেটো আমাৰ সাবজেক্ট I হেতু অবজেক্ট হৈ গল তাৰ পিছত ইয়াতে নোটটো লগাই দিলে হ'ল not the work has not been done বাকিখিনি সহজ কিন্তু does থাকিলে অলপ প্ৰবলেম হৈ যায় কেতিয়াবা কিন্তু প্ৰবলেম হ'ব নালাগে প্ৰথমে আমি যেনেকৈ প্ৰেজেন্ট ইনডিফিনিটত যেনেকৈ কৈছো তেনেকৈ কৰা তাৰ পিছত নোটটো লগাই দিলে হ'ল গতিকে আজি এইখিনিয়ে আমি আছে আৰু প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস প্ৰেজেন্ট পারফেক্ট তাৰ পিছত আকৌ ক্যান নট যদি থাকে আকৌ আমি যদি এইটোকে কৰি লও ক্যান নট I cannot do the work যদি এনেকৈ থাকে I cannot do the work sorry ইয়াতে do to নিলিখিলো do the work I cannot do the work যদি এনেকৈ থাকে তেতিয়া হলে আমি কি কৰিম নোটটো আমি নিলিখো প্ৰথমে নোটটো নিলিখাকে কৰো কি হ'ব the work can be done অলপ আগতে আমি যে শিকিলো by me তাৰ পিছত ইয়াতে নোটটো বহাই দিলে হ'ল এটো কৰাৰ পিছত the work cannot be done by me এনেকৈ ধৰণৰ মে থাকিলো হে একে নিয়ম বাকিখিনি একে নোটটো নোহাকে কৰি তাৰ পিছত নোটটো বহাই দিলে হ'ল যদি কনফিউজ হোৱা যায় আৰু যদি কনফিউজ নহয় তেতিয়া হলে একেবাৰে কৰিব পাৰি কিন্তু ডাস থাকিলে বেছি প্ৰবলেম হয় ডাস দি তেনেকৈ ধৰণৰ থাকে হেল্পিং ভার্ব থাকিলে গতিকে হেল্পিং ভার্ব থাকিলে আমি প্ৰথমতে তেনেকৈ ডাইৰেক্ট যদি কৰিব পাৰি আৰু যদি ডাইৰেক্ট কৰিব না তেনেহলে মই শিকোৱা মতে কৰিলে হ'ল আজিৰ ক্লাছটো দেখিনে শিকালো আজিলৈ ইমানতে সামৰণি মাৰিলো ধন্যবাদ